পাঁচটা লক্ষণ যদি আপোনাৰ শৰীৰত প্ৰকাশ পায় বুজিব আপুনি মহাপাপী হয়, আপুনি মহাপাপিষ্ট হয়। আপুনি তওবা কৰিব লাগে, গুনাহ ষ্টপ কৰি আপুনি নিজৰ গুনাহবোৰ অনুতপ্ত হৈ আল্লাহ তাআলাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব লাগে, নহ'লে ইহকাল পৰকাল আপোনাৰ বৰবাদ হৈ যাব। يا بني إنها إن تك مثقال حبة من خردل فتكن في صخرة أو في السماوات أو في الأرض يأتي بها الله إن الله لطيف خبير صدق الله العظيم। محترم মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, এই পৃথিৱী আমাৰ বাবে ক্ষণস্থায়ী হয়। আমি নিৰ্দিষ্ট এটি সময় লৈ এই পৃথিৱীত আহিছোঁ। এটা সময়ত আপুনি মই নাছিলোঁ, আজি আছোঁ, আকৌ এটা সময়ত আমি এই পৃথিৱীত নাথাকিম, নিশ্চিন্ত হৈ যাম আমি এই পৃথিৱীৰ পৰা। ৰ'ব মাথো আপোনাৰ মোৰ আমলসমূহ, পাপ কিংবা তো পুণ্য, কিবা নেক আমল কৰিছোঁ, কিবা পুণ্যৰ কাম কৰিছোঁ, আমি পৰকালত ইয়াৰ কাৰণে জাজাই খায়েৰ পাম, ইয়াৰ প্ৰতিফল আমি পাম। যদি কিবা বদ আমল কৰিছোঁ, পাপ যদি কৰিছোঁ, পৰকালত ইয়াৰ কাৰণে শাস্তি আমি ভুগিব লাগিব। আল্লাহ ৰাব্বুল আলামিন খন্তেক সময়ৰ কাৰণে এই পৃথিৱীত আমাক পঠাইছে। আমাৰ জীৱনত আমি কি কৰিব পাৰোঁ? দুনিয়া মাজৰাতুল আখিৰা, দুনিয়া হৈছে আখিৰাতৰ বাবে খেতি। খেতিত আমি যি ৰোপণ কৰিম আমি সেয়াই ফল পাম। মনত ৰাখিব, দুনিয়া সালাসাতু আয়াম, দুনিয়া মাত্ৰ 3 দিনৰ, মাথো 3 দিনৰ। ইয়াউমুল আমছ, ইয়াউমু গাদিন, ইয়াউমুন আনতা ফিহি। যোৱাকালি যিটো নেকি গুচি গ'ল, আমি কেতিয়াও যিমানেই ইচ্ছা কৰোঁ, যিমানেই চেষ্টা কৰোঁ, যোৱাকালিৰ দিনটো আমাৰ জীৱনত কেতিয়াও উভতি নাহে। অহাকালি, ইয়াউমু গাদিন, অহাকালি যিটো নেকি আমি কোনেও দেখা নাই, কোনেও এই কথা গেৰাণ্টি দি ক'ব নোৱাৰিম অহাকালি পুৱতিৰ সূৰ্য মই যে দেখিবলৈ পাম, মই যে জীৱিত থাকিম, তাৰ কোনো গেৰাণ্টি নাই। মেইন কথা হৈছে ইয়াউমুন আনতা ফিহি, সেই মুহূৰ্ত, সেই দিন য'ত নেকি তুমি জীয়াই আছা, কিবা নেক আমল কৰা, সেয়াই তোমাৰ ইহকাল পৰকালৰ নাজাতৰ জৰিয়া হৈ যাব। লুকমান হাকিম তেখেতৰ পুত্ৰক নচিহত কৰিছিল, উপদেশ দিছিল, ইয়া বুনাইয়া ইন্নাহা ইন তাকু মিছকাল হাব্বাতিন মিন খাৰদালিন ফাতাকুন ফি সখৰাতিন আও ফিস সামাৱাত আও ফিল আৰদ ইয়াতি বিহাল্লাহ ইন্নাল্লাহ লতীফুন খবীৰ। হে মোৰ মৰমৰ পুত্ৰ, পাপ কিংবা তো পুণ্য, সেয়া লাগিলে সৰিয়হৰ দানাতকৈ আৰু সৰু নহওক কিয়, সেয়া লাগিলে তুমি পাহাৰৰ ভিতৰত গাঁত খান্দি তুমি লুকাই থৈ আহা, 7 আসমানত লুকাই থৈ আহা, যদি তুমি সেয়া 7 জমিনত দফন কৰিও দিয়া, আল্লাহ ৰাব্বুল আলামিন এদিন নহয় এদিন সেয়া প্ৰকাশ কৰিব। কিয়নো আমাৰ আল্লাহ ক্ষুদ্ৰদৰ্শী হয়। আমাৰ আল্লাহ সেইজন আল্লাহ হয় যিজনে অমাৱস্যাৰ অন্ধকাৰ ৰাতি মাটিত যি সৰু সৰু পিপৰা ঘূৰি ফুৰে, যি পৰুৱা ঘূৰি ফুৰে, আল্লাহ তাআলাই তাকো দেখা পায়, তাৰ ঠেঙৰ শব্দ পৰ্যন্ত শুনে। সুবহানাল্লাহ, ইন্নাল্লাহ আলা কুল্লি শাইইন কাদিৰ। আল্লাহ তাআলাৰ সকলো কিছু বস্তুৰ ওপৰত কুদৰত আছে, তাকত আছে। আল্লাহ তাআলাৰ সকলো কিছু কণ্ট্ৰলত আছে। আল্লাহৰ নজৰৰ পৰা কোনো কিছু উজ্জ্বল নহয়, কোনো কিছু গায়ব নহয়। আমি যিমান লুকাই পাপ কৰিছোঁ, হ'ব পাৰে মই ভাবিছোঁ যে পৃথিৱীৰ কোনেও দেখা নাই মই যে পাপ কৰিছোঁ, মই যিমানেই লুকাই পাপ কৰিলোঁ, আল্লাহ ৰাব্বুল আলামিনৰ নজৰৰ পৰা কেতিয়াও গায়ব হ'ব নোৱাৰে। ইয়াৰ কাৰণে আমি পৰকালত ইয়াৰ শাস্তি ভুগিব লাগিব। কিছুমান গুনাহৰ কাৰণে আমি দুনিয়াতো শাস্তি ভুগিব লাগে। মনত ৰাখিব, কিছুমান লক্ষণ প্ৰকাশ পাই যায়। 5টা লক্ষণ যদি আপোনাৰ শৰীৰত প্ৰকাশ পায় বুজিব আপুনি মহাপাপী হয়, আপুনি মহাপাপিষ্ট হয়। আপুনি তওবা কৰিব লাগে, গুনাহ ষ্টপ কৰি আপুনি নিজৰ গুনাহবোৰ অনুতপ্ত হৈ আল্লাহ তাআলাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব লাগে, নহ'লে ইহকাল পৰকাল আপোনাৰ বৰবাদ হৈ যাব। 1 নম্বৰ, মনত ৰাখিব, যদি আপোনাৰ চেহেৰাৰ পৰা নূৰ উঠি যায়, বুজিব আপুনি কোন গুনাহ কৰিছে, এনেকুৱা কি ভয়ংকৰ পাপ কৰিছে যাৰ কাৰণে আপোনাৰ চেহেৰাৰ নূৰ উঠি গৈছে। এজন মানুহ কোলা হওক কিংবা তো বগা হওক, সেয়া মেটাৰ নকৰে। কথা হৈছে যে তাৰ সেই চেহেৰাত নূৰ থাকিব লাগিব। সেয়া আল্লাহ তাআলাৰ প্ৰদত্ত হয়, আল্লাহ তাআলাৰ দান হয়। চেহেৰাত যিটো নূৰ, মানুহ এজন কোলাও হ'ব পাৰে, বগা হ'ব পাৰে, সেইটো লৈ কথা নাই। তাৰ চেহেৰাত যি নূৰ, এয়া আল্লাহ তাআলাৰ দান হয়, যিটো নেকি কোনো ক্ৰীমে আপোনাৰ সেই নূৰ আনি দিব নোৱাৰে। যিমানে আপুনি ফেচ ৱাছ কৰিছে, যিমানেই দামী ক্ৰীম লগাইছে, সেই নূৰ আনি দিব নোৱাৰে, যিটো আল্লাহ তাআলাৰ দান হয়। এই নূৰ যদি চেহেৰাৰ পৰা উঠি যায়, বুজিব আপুনি গুনাহ কৰিছে, আপুনি মহাপাপিষ্ট হয়। এতিয়া তওবা কৰিব লাগে। 2 নম্বৰ লক্ষণ হৈছে অন্তৰ কঠিন হৈ যোৱা। এজন মানুহ যেতিয়া বহুত গুনাহ কৰে, বহুত পাপ যেতিয়া কৰে, তাৰ অন্তৰ কঠিন হৈ যায়। তেতিয়া তাৰ আগত এজন মানুহে কষ্ট কৰি মৰি আছে,
নিজৰ আপোন কোনোবা, নিজৰ ভাই ককাই হওক, নিজৰ মা বাবা হওক, নিজৰ গোষ্ঠীৰ, নিজৰ পৰিয়ালৰ কোনো মানুহে যদি তাৰ আগত কষ্ট কৰি আছে, তাৰ কোনো ফৰক নপৰে। সি কোনোবাই মৰি থাকক, তাৰ কোনো পাৰ্থক্য নাই। সি নিজৰ মতে আছে, মইতো ভালে আছোঁ, মোৰতো কোনো অভাৱ নাই, মোৰ কোনো প্ৰব্লেমটো হোৱা নাই। কোনোবাই মৰি আছে, মৰি থাকক। মনত ৰাখিব, যদি আপোনাৰ অন্তৰ কঠিন হৈ গৈছে, বুজিব আপুনি মহাপাপী হয়, আপুনি তৌবা কৰিব লাগে, বেছি বেছি দান খৈৰাত কৰিব লাগে, আল্লাহৰ ৰাস্তাত দান কৰিব লাগে, বেছি বেছি তৌবা কৰিব লাগে, নিজৰ গুনাহৰ প্ৰতি অনুতপ্ত হৈ ক্ষমা প্ৰাৰ্থনা কৰিব লাগে। আপোনাৰ অন্তৰ নৰম হৈ যাক। অন্তৰ কঠিন হৈ যোৱা ভাল লক্ষণ নহয়। হাকিমুল উম্মাদ হযরত মৌলানা আশরাফ আলী থানভী রহমতুল্লাহ আলাইহি জাজাউল আমল নামৰ কিতাবত লিখে, মাসিয়াত আউয়াল মাসিয়াত সানি কা তাকাজা করতা है। এটা গুনাহ যেতিয়া মানুহে কৰে, প্ৰথমতে এটা গুনাহ কৰে, এই গুনাহটোই দ্বিতীয় এটা গুনাহৰ কাৰণে তাকাজা কৰে। প্ৰথম যেতিয়া মানুহজনে গুনাহ কৰে তেতিয়া তৌবা কৰিব লাগিছিল, কিন্তু গুনাহটো কিন্তু এটা কোলা দাগ হয়। এই দাগ যেতিয়া পৰিষ্কাৰ নকৰিলে, এই দাগে আৰু এটা দাগ হোৱাৰ, আৰু এটা গুনাহ কৰাৰ তাকাজা কৰে, ইচ্ছা জাগে। তেতিয়া মানুহজনে দ্বিতীয়বাৰ যেতিয়া আকৌ গুনাহ কৰে, এনেকৈ ইটোৰ পিছত সিটো গুনাহ কৰি কৰি অন্তৰ যেতিয়া মামৰ লাগি যায়, তেতিয়া সেইজন মানুহে কোনো নেক আমল কৰিব নোৱাৰে। সেইজন মানুহৰ অন্তৰ কঠিন হৈ যায়। কোনোবাই কষ্ট কৰিছে, তাৰ কোনো ফৰক নপৰে। নিজে পাপ কৰি আছে, পাপকেই পুণ্য বুলি ভাবি আছে। কোনো নেক আমল তাৰ কৰিবলৈ ইচ্ছা নাযায়, দান খৈৰাত কৰিবলৈ ইচ্ছা নাযায়। গৰীব দুখীয়া কষ্ট কৰিছে, তাৰ কোনো পাৰ্থক্য নহয়। মনত ৰাখিব, অন্তৰ কঠিন হৈ যোৱা দুৰ্ভাগ্যৰ লক্ষণ হয়। এয়া গুনাহগাৰৰ আলামত হয়, গুনাহগাৰৰ লক্ষণ হয়, ধ্বংসৰ লক্ষণ হয়। তৃতীয় নম্বৰ, যদি আপোনাৰ এই আলামত প্ৰকাশ পাইছে, বুজিব আপুনি মহাপাপী হয়। সেয়া হৈছে নচিহত কবুল নকৰা। এজন মানুহে কোৰআন হাদিছৰ পৰা আপোনাক কিবা বুজাইছে, আপুনি হয়তো দিনৰ বিষয়ে বহুত কিছু নাজানে, কোৰআন হাদিছৰ পৰা কিবা কৈছে যদিও আপুনি শুনিও শুনা নাই, আপুনি যেনিবা শুনাই নাই, এনেকুৱা আপোনাৰ অনুভৱ হৈছে যে আপুনি একো শুনাই নাই। নচিহত আপুনি কবুল নকৰে। মনত ৰাখিব, আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, আল উলামাউ ওয়ারাসাতুল আম্বিয়া, উলামাসকল নবীসকলৰ ৱাৰিছ হয়, নায়েবে ৰসুল হয়। তেওঁলোকে যেতিয়া কোৰআন হাদিছৰ পৰা কিবা নচিহত কৰে, আমি সেয়া শুনিব লাগে আৰু মানিব লাগে। তাতেই আমাৰ কাৰণে ইহকাল পৰকালৰ নাজাত আছে। যদি আমি সেই নচিহত কবুল নকৰোঁ, উলামাসকলক আল্লাহ তাআলাই দায়িত্ব দিছে যে তেওঁলোকে আৱামক নচিহত কৰিব, কোৰআন হাদিছৰ সহি মেছেজটো তেওঁলোকে দিব। কাৰণ আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিসকল হুদুদুল্লাহৰ ভিতৰত থাকে আৰু যিসকলে হুদুদুল্লাহ অতিক্ৰম কৰে, তাজাউজ কৰে, অৰ্থাৎ যিসকলে আল্লাহ তাআলাৰ কানুন মানি চলে আৰু যিসকলে আল্লাহৰ কানুনৰ বিৰোধিতা কৰে, আল্লাহৰ কানুন তাজাউজ কৰে, তেওঁলোকৰ উদাহৰণ সেই জাতিৰ দৰে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুন্দৰকৈ এটা উদাহৰণ দিছে, মাসালুল কাইমি আলা হুদুদিল্লাহি ওয়াল ওয়াকিঈ ফিহা কামাসালি কওমিন ইস্তাহামু আলা সাফিনাতিন ফিল বাহরি ফাসাবা বা'যুহুম আ'লাহা ওয়া বা'যুহুম আসফালাহা ফাকানা আল্লাযিনা ফি আসফালিহা ইযা ইসতাকাউ মিনাল মা'i মাররু আলা মান ফাওকাহুম ফাকালু লাউ আন্না খারাকনা ফি নাসিবিনা খারকান ওয়া লাম নু'জি মান ফাওকানা ক্বাল فإن تركوهم وما أرادوا هلكوا جميعا وإن أخذوا على أيديهم نجوا ونجوا جميعا সুবহানাল্লাহ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উদাহৰণ দি বুজাই, যিসকলে আল্লাহ তাআলাৰ কানুন মানি চলে আৰু যিসকলে কানুন নামানে, তেওঁলোকৰ উদাহৰণ সেই জাতিৰ দৰে যিসকলে নেকি লটাৰীৰ যোগেদি সাগৰীয়া জাহাজত আৰোহণ কৰিলে। কিছু সংখ্যক মানুহে ওপৰত ছিট পালে, ওপৰৰ মহলত ছিট পালে, আৰু কিছু সংখ্যক মানুহ তলৰ মহলত ছিট পালে। এতিয়া পানীৰ ব্যৱস্থা ৰখা হ'ল ওপৰৰ মহলত, আৰু এতিয়া তলৰ মহলৰ মানুহে যেতিয়া পানী খাবলৈ যায়, ওপৰত যাব লাগে, তাতে গেদাৰিং হয়। এওঁলোকে কি কৰিলে, এওঁলোকে ভাবিলে যে পানীটো আমাৰ নিশ্চয় ওচৰত, আমি যদি তলত ফুটা কৰোঁ সহজতে আমি পানী পাই যাম, আমি কিয় তেওঁলোকক যাই কষ্ট দিওঁ, আমি ইয়াতে ফুটা কৰি লওঁ আৰু সহজত পানী ওলাই লওঁ। এতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যদি এওঁলোকে যি কাম কৰিবলৈ ইচ্ছা কৰিছে, যদি তেওঁলোকৰ অৱস্থাত এৰি দিয়া হয় আৰু তেওঁলোকে তেনেকুৱা কৰি লয়, তেতিয়া কি হ'ব? অকল তেওঁলোকে এই ভুল কৰাৰ কাৰণে তেওঁলোকে ডুবি মৰিবনে? নহয়, সকলো জাহাজ ডুবি যাব, সকলোৱে সমূলে ধ্বংস হ'ব লাগিব। আৰু যদি ওপৰৰ মহলৰ মানুহে সেইবোৰ চাই নাথাকি তেওঁলোকক বাধা প্ৰদান কৰে, তেওঁলোকক হাতত ধৰি বুজায় যে ভাই এইটো ভুল হয়, এইটো নকৰিবা, যদি তুমি ফুটা কৰা গোটেই জাহাজ ডুবি যাব, যদি তেওঁলোকক এই কাম কৰিবলৈ বাধা দিয়া হয়, বুজোৱা হয়, তেতিয়াহ'লে যেতিয়া বাচিব, অকল ওপৰৰ মহলৰ মানুহখিনি বাচি নাযায়, সকলোৱে বাচি যাব।
আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুন্দৰকৈ বুজাইছে, যেতিয়া আমাৰ সমাজত কোনোবাই ভুল কৰে, কোনোবাই যেতিয়া পাপ কৰে, তেতিয়া আলিমসকলে যিসকল জানে তেওঁলোকে বুজাব লাগে। আৰু যদি তেওঁলোকক সেই অৱস্থাত এৰি দিয়া হয়, তেতিয়া অকল তেওঁলোক ধ্বংস নহয়, আল্লাহৰ আজাব যেতিয়া আহে সমূলে সকলোৱে ধ্বংস হ'ব লাগিব। আলিমসকলে, উলামাসকলে বুজাব লাগিব, আৱামসকলক নচিহত কৰিব লাগিব। আৰু আৱামসকলৰ কৰ্তব্য হৈছে যে উলামাসকলৰ কথা, নাইবে ৰচুলসকলৰ কথা তেওঁলোকে মানিব আৰু বুজিব, নচিহত কবুল কৰিব, তেতিয়া সকলোৱে আমি বাচি যাব পাৰিম। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম গোটেই জীৱন আপোনাৰ মোৰ কাৰণে চিন্তা কৰিছে, আপোনাৰ মোৰ কাৰণেই চেষ্টা কৰিছে, মোৰ উম্মত কেনেকৈ জাহান্নামৰ পৰা বাচি যাব পাৰে। ফামান যুহজিহা আনিন নাৰ উদখিলাল জান্নাতা ফাকাদ ফাজ ওমাল হায়াতুদ দুনিয়া ইল্লা মাতাউল গুৰুৰ। কিয়ামতৰ দিনাখন যিসকলক জাহান্নামৰ পৰা মুক্তি কৰি দিয়া হ'ল, জান্নাতত প্ৰৱেশ কৰাই দিয়া হ'ল, তেওঁলোকেইতো কামিয়াব হয়। দুনিয়াৰ জীৱন ইয়াৰ কোনো অৰ্থ নাই, অনৰ্থক জীৱন হয়, ক্ষণস্থায়ী জীৱন হয়। সেইকাৰণে আমি সদায় গুনাহৰ পৰা বাচি থাকিব লাগিব। আমাৰ অন্তৰ যাতে কঠিন হৈ নাযায়, আমি যাতে নচিহত কবুল কৰোঁ, তেতিয়া আমাৰ ইহকাল পৰকালৰ নাজাতৰ জৰিয়া হ'ব। যদি নচিহত মই কবুল কৰিব পৰা নাই, মনত ৰাখিব যে মোৰ দ্বাৰা কোনো পাপ হৈছে, কোনো গুনাহ হৈছে, মই তৌবা কৰিব লাগে, তেতিয়া মই নচিহত শুনিবলৈ ইচ্ছা যাব, অন্তৰ তেতিয়া কোমল হ'ব। 4 নম্বৰ, ৰিজিকৰ বৰকত উঠি যোৱা। আপুনি মই বহুত ইনকাম কৰিছোঁ, বহুত টকা পইচা আহিছে, কিন্তু বৰকত নাই। কোনফালে আহিছে, কোনফালে গৈছে, কোনো হিচাপ নাই। কোটি কোটি টকা ইনকাম কৰিছোঁ, কিন্তু ক'ত গৈছে ইয়াৰ কোনো হিচাপ নাই। মনত ৰাখিব, ৰিজিকৰ বৰকত উঠি যোৱা ইয়া গুনাহৰ আলামত হয়। আপুনি কোন গুনাহ কৰিছে, কোন পাপ কৰিছে, যাৰ কাৰণে নেকি ৰিজিকৰ বৰকত আল্লাহ তাআলা উঠাই লৈছে। যিমানে টকা পইচা নাথাকক কিয়, তাতে বৰকত নাই, শান্তি নাই। ৰিজক হালালৰ কাৰণে আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব লাগে, ইয়া আল্লাহ মোক হালাল ৰিজিকৰ কাৰণে তুমি তৌফিক দিয়া, আৰু জীৱনত তুমি বৰকত দান কৰা। নেক আমল কৰি আল্লাহৰ পৰা আমি মদত বিচাৰিব লাগিব। ইন্নাল্লাহা ইয়াৰযুকু মান ইয়াশাউ বিগাইৰি হিসাব। আল্লাহ তাআলা নিশ্চয় যাকে ইচ্ছা করে বেহিসাব রিজিক দান করে। ওমান ইয়াত্তাকিল্লাহা ইয়াজআল লাহু মাখরাজা ওয়া ইয়ারযুকহু মিন হাইসু লা ইয়াহতাসিব। যিসকলৰ অন্তৰত আল্লাহ তাআলাৰ তাকওয়া আৰু খৌফ আছে, আল্লাহ তাআলাই তেওঁলোক যেতিয়া বিপদত পৰে, উদ্ধাৰ হোৱাৰ যিকোনো এটা ৰাস্তা আল্লাহ তাআলাই কৰি দিয়ে, যিকোনো এটা ব্যৱস্থা কৰি দিয়ে, আৰু তেওঁলোকক সেই ঠাইৰ পৰা ৰিজিকৰ বন্দোবস্ত কৰি দিয়ে য'ত নেকি কোনোদিন কল্পনাও কৰা নাছিল। দুশ্মনৰ পৰাই আল্লাহ তাআলাই সহায় কৰাব। কথা হৈছে যে আল্লাহৰ পৰা আমি মদত বিচাৰিব লাগিব, আমি গুনাহ এৰি দিব লাগিব। 5 নম্বৰ যিটো লক্ষণ, সেয়া হৈছে মানুহ আপোনাৰ পৰা আঁতৰি যাব, মানুহে আপোনাক ঘৃণ কৰিব। আপুনি আচল কথাটো হৈছে যে আপুনি কি পাপ কৰিছে যাৰ কাৰণে মানুহে আপোনাক ঘৃণ কৰে। আপুনি কাৰোবাৰ কোনো ক্ষতিও কৰা নাই, কিন্তু মানুহ আপোনাৰ পৰা আঁতৰি গৈছে। হাদিছ শৰীফত আহিছে, কোনো বান্দাই যেতিয়া তাৰ জীৱনৰ নেক আমলৰ জৰিয়তে আল্লাহ তাআলাৰ ৰাজি খুশি হাসিল কৰি লয়, তেতিয়া আল্লাহ ৰব্বুল আলামিন হযরত জিব্রাইল আলাইহিস সালামক মাতি মাতি কয়, হে জিব্রাইল, অমুক বান্দাৰ জীৱনৰ বিশুদ্ধ আমলৰ কাৰণে, তাৰ জীৱনৰ বিশুদ্ধ আমল পদ্ধতিৰ কাৰণে মই তাৰ প্ৰতি খুশ হয়, মই ৰাজি হৈ গৈছোঁ। হে জিব্রাইল, তুমিও তাৰ প্ৰতি ৰাজি হোৱা, তুমিও মহব্বত কৰা। আল্লাহৰ ফিৰিস্তা হযরতে জিব্রাইল আলাইহিস সালাম আসমানত ঘোষণা কৰি দিয়ে, হে আসমান জমিনৰ ফিৰিস্তাসকল, অমুক বান্দাৰ জীৱনৰ আমলৰ কাৰণে, বিশুদ্ধ আমল পদ্ধতিৰ কাৰণে আল্লাহ তাক ভাল পায়, আল্লাহ তাৰ প্ৰতি ৰাজি খুশি হয়, মই জিব্রাইল তাক মহব্বত কৰোঁ। হে ফিৰিস্তাসকল, তোমালোকেও সেইজন বান্দাক মহব্বত কৰা। ঠিক তেনে মুহূৰ্তত আল্লাহ ৰব্বুল আলামিন এই পৃথিৱীত বসবাস কৰা যিমান মানৱ দানৱ পশু পক্ষী যিমান মখলুক আছে, সকলোৰে অন্তৰত এইজন ব্যক্তিৰ কাৰণে মহব্বত সৃষ্টি কৰি দিয়ে। তেতিয়া সকলোৱে এইজনক ভাল পাবলৈ আৰম্ভ কৰে। মেইন কথাটো হৈছে তাৰ জীৱনৰ নেক আমলৰ জৰিয়তে আল্লাহক ৰাজি খুশি কৰিছে, সেইকাৰণে সকলোৱে ভাল পায়। আসমান জমিনৰ ফিৰিস্তায়ো সেইজন ব্যক্তিক ভাল পায়, কোনো মানুহে ঘৃণ নকৰে, সকলোৱে ভাল পায়। আৰু যদি কোনো মানুহৰ পৰা মানুহবোৰ আঁতৰি গৈছে, মানুহে ঘৃণ কৰিছে, মনত ৰাখিব, সেইসকল মানুহক যদিও কষ্ট দিয়া নাই, কথাটো হৈছে যে তাৰ জীৱনৰ কোনো বদ আমলৰ জৰিয়তে আল্লাহক নাৰাজ কৰি লৈছে, আৰু আল্লাহ নাৰাজ হোৱাৰ কাৰণে মানুহ এতিয়া আঁতৰিবলৈ ধৰিছে। মানুহ যদিও আগতে লগ আছিল, এতিয়া আঁতৰিবলৈ ধৰিছে, মানুহে ঘৃণ কৰিবলৈ ধৰিছে। মনত ৰাখিব, এয়া গুনাহৰ আলামত হয়। আপুনি তৌবা কৰিব লাগে আৰু নেক আমল বেছি বেছিকৈ কৰিব লাগে। মহান আল্লাহ তাআলাই আমাক সকলোকে সকলো ধৰণৰ গুনাহৰ পৰা বাচি থকাৰ তৌফিক দান কৰক। সকলোকে কওঁ আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।